রাজা ঘরে আজি বিবা জৈক্য পাতে বিবা জৈক্য পাতে ফুলের গাথিসে মালা পর্বতয়া করে भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति ॐ शान्ति ॐ शान्ति। মহারাজ মহারাজ কালকেতু মহারাজ আজ অতি আনন্দর দিন। স্নেহর ভগ্নী দৈয়কীর শুভ পরিণয় শেষ হৈছে অতি মাঙ্গলিক ভাৱে, অতি সুখীময়। বসুদেৱৰ হাতত ভনীতিক অৰ্পণ কৰি আজি মই অতি সন্তোষিত। হয় মহারাজ, দৈবকীৰ বাবে বসুদেৱ অতি উপযুক্ত বৰ, আৰু সেইবাবে ময়ো অতি লোভিছো আনন্দ। কিন্তু কিন্তু কালকেতু মহারাজ একেটি কথাই
বারে বারে বিচলিত কৰিছে অন্তৰ। মহাৰাজ, আজিহে বুজিছো মই কন্যাদান যে কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যা কোন হাতে অচিনাকি জনৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু? মহাৰাজ, শূন্য কৰি কংসৰ হৃদয়, শূন্য কৰি কংসৰ ৰাজন্তেপুৰ। দৈয়কী যাব আজি যাদৱপুৰীলৈ। মহাৰাজ, এয়াই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু মহাৰাজ, বুজনি নামানে মনে। দৈয়কী ভনীটি যে মোৰ অতি আদৰৰ। পঠিয়াই তাই দূৰলৈ, কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত। মহাৰাজ, গুণী জ্ঞানী বিবেকী আপুনি যদি নিজেই শোকত হয় শোকাতুৰ, তেন্তে আজলি দৈৱকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতু, মহাৰাজ, সঁচা। বুজিও নুবুজে আজি মোৰ এই অবুজ পৰাণে। মহাৰাজ, দৈয়কী যে প্ৰাণ মোৰ নয়নৰ মণি। দৈয়কী যে অতুল সম্পত্তি। মহাৰাজ, পঠিয়াই তাই দূৰলৈ সুস্থ জ্ঞানে। কেনেকৈ থাকিম বাৰু মই এই ধৰাত জীয়াই? মহাৰাজ, দুৰ্বল নহব আপুনি, পাহৰি নাযাব আপোনাৰ নিজৰ কৰ্তব্য। সঁচা কালকেতু, পালন কৰিম মই মোৰ নিজৰ কৰ্তব্য। ব'লা কালকেতু, বলক মহাৰাজ। সেয়া শুনা কালকেতু। মহাৰাজ, শুভক্ষণ চাপিছে ওচৰ। শেষ হল দৈয়কীৰ বিবাহ কাৰ্য। যোৱা কালকেতু, সিংহদ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ। ভাল মহাৰাজ। আজি মই নিজেই ধৰি ৰথৰ বাগজৰি লৈ যাম বসুদেৱ দৈয়কীক পতিগৃহলৈ। আৰু চাবা যাতে দৈয়কীৰ বিবাহৰ যৌতুক ৰাজি সকলো যায় যেন বৰ কন্যাৰ লগত। যোৱা কালকেতু। ভাল মহাৰাজ। বসুদেৱ, ৰাজন, আহা বসুদেৱ। বসুদেৱ, ৰাজন, আহা বসুদেৱ, আহা।
দাদা তৈয়কি দাদা দাদা তৈয়কি তৈয়কি নতুকিবি চকুলো আই বেজাৰ নিদিবি আৰু এই কংসৰ হিয়াত আই ক্ষমা কৰা ভগ্নীক তোমাৰ আই অতি অভাগিনী মই নুবুজিলো দাদা ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। আই এই কিয় তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক, তাক মই কেনেকৈ পাহৰো তৈয়কি? কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা তোক যদি মই ৰোহ বাক্য কৰিছিলো প্ৰয়োগ, এই বিদায় বেলাত তই সকলো পাহৰি পেলাবি। তৈয়কি ময়ো দাদা চিৰৰিণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। আই দাদা তৈয়কি এই তৈয়কি নাকান্দিবি তৈয়কি। আহ বসুদেৱ ৰাজন আজি এই শুভ দিনত শুভ সন্ধিক্ষণত মোৰ এই আজলি ভনী তৈয়কীক তোমাৰ হাতত মই কৰিলো অৰ্পণ। সৰলা অজলা তাই অবুধ বালিকা, পদে পদে হব পাৰে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কদাপি নহয় বঞ্চিতা। ৰাজন আপোনাৰ আদেশৰ মই নকৰো লংঘন। বসুদেৱ ৰাজন আদেশ নহয়, এই মাথো অনুৰোধ তোমাৰ প্ৰতি। ভনীটি দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰুতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা আই তোমাৰ আদেশ মই পালিম সততে। সতী ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে। আই দাদা আই দিয়া দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলা
চজু উপদেশ শিৰোগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত। আশীর্বাদ আশীর্বাদ কি দিমাই অভগা দাদাৰে পঠিয়াই তোক দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত অন্তৰ ভাগিছে মোৰ না মানে বুজনি একো নোৱাৰো সহিব মই তথাপি হিয়া উজাৰি দুয়োকে দিছো আশীৰ্বাদ হৰ গৌৰী বকতি হওক তহঁতৰ একদন্তং মহাকায়ং লম্বোদরং গজাননম বৃহন্নাসকারং দেবং হেরম্বং প্রণম্যাহম। উদ্যোগী উঠা বসুদেৱ যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰত বোলা আজি মই নিজেই ধৰি ৰথৰ বাগজৰি লৈ যাম তোমালোকক যদুপুৰীলৈ। সুৰ নাৰীগণ মাংগলী কুৰুলি ধ্বনিৰে দৈয়কী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। বসুদেৱ बोला बसुदेव Nakandibi Toyoki, Nakandibi. Toyoki. 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 কোনে করে অত্যহাস্য আকাশ মার্গ কোন অবধান মুখ 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 মুখেই উদ্দেশ্যে অত্যহাস্য করে আকাশ মার্গ
এই কোন সুন্দর হা, যি দৈয়কীর বিয়া পাতে হা, মহা সমারোহে হা? আনন্দ তাপন পাহৰাজি মূৰ্খ কংস তই স্নেহৰ ভনীটোৰ সেই দৈয়কী গৰ্ভজাত অশ্ৰম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে দৈয়কী গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মৰণৰ দিনটো বিতুৰন্ত ওই, চবু চাবি আহে দিনে তাৰে আজি অপূৰ্ব সূচনা ওই, তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মিছা দৈয়কী মিছা মিছা দৈয়কী মিছা দাদা মিছা সঁচা সঁচা কংস স্মৰণ কৰ সেই ধৈৰ্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্যতিৰ বৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হব প্ৰাণ সন্তাটোৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হব প্ৰাণ সন্তাটোৰ দাদা সঁচা অতি সঁচা নাই নাই মনত পৰিছে মোৰ আজি সেই ধৈৰ্যতিৰ বৰে আপোন পাহৰা হৈ আনন্দতে পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে মৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ কালকেতু কালকেতু আজও আছো মহারাজ পালিবৰ আদেশ ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱালে আনন্দ উন্মত্ত প্ৰজা পলাকুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোৱে বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে অনাই জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল কালকেতু আজি কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা পাতিব এবে সিংহ নাচ কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ ভৰত ধুই পাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱন হব পৃথিৱী ৰক্ত প্লাৱন হব পৃথিৱীত আনন্দস্থল শান্তিপূৰ্ণ মথুৰাত হব অগ্নিবৃষ্টি হীৰা বৰ্ষণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন
বসুদেৱ ৰাজন নতুন মিতিৰ আৰু স্নেহৰ ভগ্নী মোৰ দৈয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে শুনিলা নহয় যি যি মিলন বন্ধনেৰে বান্ধি দিলো তোমাৰ দুয়োটিকে এই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা চিৰতে 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 কংসৰ মৰা যি হিয়া ভৰা আনন্দ কৰিলো প্ৰদান তাৰে আজি উচিত প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰ্বন উঠিল বেশ বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আজি আজি আছে তো মানে সকলো সকলো বিসৰ্জিলো মই এই মুহূৰ্ততে সমন্ধৰ সমন্ধৰ নাক পাক মই দিলো তলিয়াই খড়গঘাত দৈয়কী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে বিৰুদ্ধ কৰি মই চিৰকাললৈ শান্ত হোৱা ৰাজন শান্ত হোৱা মানৱ মানৱ দৈব্যহীন দৈব্যক দম্ভালি অতিক্ৰম কৰিব খোজাটো বাতুলতা হেমাথোন আনহাতে ভক্তি হত্যা মহাপাপ বাধা নিদিবা বসুদেৱ আঁতৰ হোৱা মোৰ বহন্মুখৰ পৰা হয় হওক ভগ্নী হত্যা মহাপাপ ৰাজন কোৱা দাদা কিবা হেতু অনৰ্থম লব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিব খুজিছা দাদা কিয় দাদা এই পিখাচি নাই তোর কোনো অপরাধ নহে কোনো অপরাধী এই মথুরার প্রজা যত মানে অপরাধ এই অবোধ কংখর কি কব খুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই বসুদেৱ ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বসুদেৱ বিলম্বই ঘটাই বিঘিনি তোমার কথাই হসা রজাময় তেরেই ইচ্ছা তেরেই বিধান প্রথমতে দৈয়কীক করিম সংহার তার পাছত চাম ভালদৰে দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন
সাজু হ পিখাচি তই মৃত্যুৰ কাৰণে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা স্বৰূপ জানিবা, বীৰ তুমি, মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাৰ দৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। সঁচা কথা ৰাজন, এনে কাৰ্য অতি অশুভন। এনে কাৰ্য অতি অশুভন ৰাজন, অতি অশুভন। হৈ যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ। বসুদেৱ, ৰাজন, পাৰিবানে প্ৰতিজ্ঞা পালিব, পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপো আপত্তি, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই পিখাচি দৈৱকীক। ৰাজন, তাৰো আছে সহজ উপায়। কি উপায় বসুদেৱ? দৈৱকীও জীয়াই থাকিব, দৈৱকীও জীয়াই থাকিব, আৰু তোমাৰো ৰাজা একোকে নহব অনিষ্ট। বসুদেৱ, ৰাজন, কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, দৈৱকীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ। ৰাজন, তাৰ পৰিৱৰ্তে ৰাজন, দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব, এটি এটি কৰি তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা নিষ্কন্তক নিজ প্ৰতিষ্ঠা। নাই অসম্ভৱ স্বামী, নজনাবা তেনোৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। নাই এনে কোনো মাতৃ এই ধৰাৰ বক্ষত জীৱিখৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তান। ভাবিছ বসুদেৱ, ভাবিছ পাৰিবনে প্ৰতিজ্ঞা পালিব, পাৰিবনে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপো আপত্তি, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই ভগ্নী দৈৱকীক।
শান্ত হোৱা দেৱী প্ৰতিজ্ঞাবদ্ধ আজি মই নিষ্প্ৰতিজ্ঞা নকৰিবা মনত দুখ বেশ বেশ এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুতি অন্য অন্য কালকেতু অন্য ধন্য ধন্য কালকেতু দেখক দেখক জগতে আজি এই কংসৰ শকতি কংসৰ পৰাক্ৰম কিমান এই পিকাচি আঁতৰ হতই মোৰ সন্মুখৰ পৰা ৰাজন দাদা তুমি কোন প্রভু তুমি কোন দৈবকী ভগৱান আমাৰ অতি ওচৰত বলা দেৱী